PM কিষাণ পোৰ্টেলত এটা নতুন আপডেট আহিছে যিসকল কৃষকে নিজৰ ষ্টেটাসটো চেক কৰোঁতে মোবাইল নম্বৰ ডুপ্লিকেট দেখুৱাইছে তেওঁলোকৰ কাৰণে এটা বিশেষ আপডেট আহিছে তেওঁলোকে এইটো আপডেট কৰিব লাগিব নহলে কিন্তু তেওঁলোকৰ কিস্তিবিলাক নুসুমাব সো তেওঁলোকে এইটো আপডেট কৰিবৰ কাৰণে কি কৰিব প্ৰথমে গুগলৰ সাৰ্চ বাৰত আহি পেলাই সাৰ্চ কৰিব PM কিষাণ বুলি সাৰ্চ কৰি দিব তাৰ পিছত এনেকুৱা এটা অপচন খুলিব প্ৰথমৰ যেটো লিংক আহিছে ইয়াত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ আগত আৰু এনেকুৱা এটা ড্যাশবোৰ্ড খোল খাই যাব ইয়াত আপোনালোকে কি কৰিব স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত এটা অপচন দেখা পাইছে আপডেট মোবাইল নম্বৰ এটা অপচন দেখা পাইছে ইয়াত আপোনালোকে কি কৰিব সিম্পলি ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা ড্যাশবোৰ্ড খোল খাই যাব ইয়াত আপোনালোকে আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ অথবা আপোনাৰ যেটো আধাৰ কাৰ্ডৰ নম্বৰ আছে হেতু নম্বৰেৰে আপুনি লগইন কৰিব পাৰে আপোনালোকে কি কৰিব ইয়াত নিজৰ ৰেজিষ্ট্ৰেচন নম্বৰটো দিব তাৰ পিছত তলত ক্যাপচাৰটো আহি আছে ক্যাপচাৰটো ধুনিয়াকৈ ফিল কৰিব আৰু আপুনি ৰাইট সাইড কৰ্নাৰত দেখা পাইছে সাৰ্চৰ এটা অপচন আছে ইয়াত আপোনালোকে কি কৰিব ক্লিক কৰি দিব যেতিয়া আপুনি ইয়াত ক্লিক কৰি দিব তেতিয়া আপোনাৰ ডিটেইলছটো এনেকৈ শো হৈ যাব ঠিক আছে ইয়াত আপোনালোকে দেখা পাইছে আপোনাৰ ডিটেইলছটো এনেকৈ শো হৈ যাব ইয়াত আপোনালোকে দেখা পাইছে আপোনাৰ ডিটেইলছটো এনেকৈ আহি যাব ইয়াত আপোনালোকে কি কৰিব টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপোনালোকে সিলেক্ট কৰিব আৰু ওপৰত দেখা পাইছে গেট আধাৰ OTP ইয়াত আপোনালোকে ক্লিক কৰি দিব যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব যেটো নেকি আধাৰ নম্বৰৰ লগত লিংক কৰা আছে সেই মোবাইলত এটা OTP আহিব সেই OTPটো আপোনালোকে কি কৰিব লাগিব ইয়াত ধুনিয়াকৈ ফিল কৰিব ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইলত এটা OTP আহিব হেতু OTP আপোনালোকে ইয়াত ধুনিয়াকৈ ফিল কৰিব আৰু ভেৰিফাই OTPত আপোনালোকে ক্লিক কৰি দিব যেতিয়া আপোনালোকে OTPটো ফিল কৰিব আৰু ভেৰিফাই OTPত ক্লিক কৰি দিব তেতিয়া আপোনাৰ আগত নেক্সট আৰু এটা এনেকুৱা অপচন খোল খাই যাব আৰু ইয়াত আপোনালোকে দেখা পাইছে OTP ভেৰিফাই হৈ গল তাৰ পিছত আপোনাৰ ডিটেইলছটো এনেকৈ শো হৈ যাব যেতিয়া আপোনাৰ ইয়াত মোবাইল নম্বৰটো যদি শো হৈ থাকে তেতিয়া আপোনাৰ মোবাইল নম্বৰ আপডেট কৰিব নালাগে যদি আপোনাৰ ইয়াত মোবাইল নম্বৰটো শো নহয় অৰ্থাৎ হেজন কৃষকৰ মোবাইল নম্বৰটো যদি ইয়াত দেখুৱাই আছে তেতিয়া আপডেট কৰিব নালাগে যদি ইয়াত মোবাইল নম্বৰটো দেখুৱা নাই তেতিয়া আপডেট কৰিব লাগিব যেতিয়া আপোনাৰ আপডেট কৰিব তেতিয়া আপুনি কি কৰিব তলত নিউ মোবাইল নম্বৰ এটা অপচন শো হৈ আছে ইয়াত আপোনাৰ নতুন মোবাইল নম্বৰটো দিব আৰু গেট OTP ক্লিক কৰি দিব আৰু সেই মোবাইল নম্বৰত এটা OTP যাব সেই OTPটো আপুনি কি কৰিব ইয়াত OTPটো ফিল কৰিব আৰু ভেৰিফাই OTP এটা অপচন ইয়াত শো হৈ আছে ইয়াত আপোনালোকে কি কৰিব ক্লিক কৰিব আৰু ভেৰিফাই তাৰ পিছত আপুনি ভেৰিফাই OTPটো কৰিব তাৰ পিছত তলত আপুনি দেখা পাইছে ক্লিক ফৰ আপডেট মোবাইল নম্বৰ ইয়াত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনাৰ মোবাইল নম্বৰটো আপডেট হৈ যাব সো আজিৰ এই ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ এই ফেচবুক পেজটো ফলো কৰি দিব